তই সংৰক্ষিত এলেকাত ভৰি দিছ, তই আইন ভংগ কৰিছ, তোক মই এতিয়া জেললৈ লৈ যাম। ইউ আৰ আণ্ডাৰ এৰেষ্ট। ভবং পুলিচ মই গম নাপাওঁ নহয় এইডোখৰ সংৰক্ষিত এলেকা বুলি, মই ভুলতে ইয়াত আহি গলো। আহি গলি নহয়, তই এতিয়া মোৰ হাতৰ পৰা পলাই যাব নোৱাৰ। বৈ বৈ বৈ, মোৰ লগত এতিয়া জেললৈ বৈ। সেয়ে ভগৱান, কি বিপদত পেলাইছা তুমি মোক। ঘাঁহনিৰ মাজৰ পৰা যেনে তেনে বৰলৰ কোচন খোৱাৰ পৰা বাচি আহিলো, এতিয়া এইটো ভবং পুলিচে মোক জেললৈহে নিবলৈ বিচাৰি ফুৰিছে। এইটো আকৌ ক'ৰ পৰা ওলালে? আপোনালোকে চিন্তা কৰিব নালাগে, মোৰ বন্দুকৰ পোনে পোনে ইয়াৰ পৰা কপালত এইম লগাই থৈছো। ই কেনেবাকে পলালে ইয়াক মই গুলিয়াহে দিম আৰু। বিনা পাৰ্মিশ্যনত নাহিবলগীয়া জেগাত সোমাই আহিছে ই। বচাওক মোক, বচাওক আপোনালোকে। ভবং পুলিচে মোক জেললৈহে নিবলৈ বিচাৰিছে। এইটো দেখোন ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ গ'ল? কি ডাঙৰ হৈ গ'ল? ভবং পুলিচ এইটোৱে আমাৰ ছুপাৰ হিৰো এনমেন তীখৰ। ইয়াকে আমি বিচাৰি ফুৰিছিলো, ইয়ে সৰু হৈ গৈছিলে আকৌ। তহঁতি মোক মাৰিবলেহে মানে এইটো ভবং পুলিচক গোটাই থৈছ। নহয়, তোক বচাবলেহে আমি ভবং পুলিচক মাতি আনিছিলো। ভবং পুলিচ হৈ যাব এতিয়া আৰু সংৰক্ষিত এলেকাত আপুনি প্ৰটেকশ্যন দিব নালাগে। আমি আমাৰ মানুহ বিচাৰি পাই গলো। আচ্ছা, তেতিয়াহ'লে মানে ইয়াক জেললৈ নিব নালাগে। তেতিয়াহ'লে মোৰ ডিউটি খতম, মই তেতিয়াহ'লে গৈহে থাকো। ভবং পুলিচ জিন্দাবাদ, অলি জুৱেল। ভবং পুলিচ, আপুনি আকৌ গুলিটো কেলে অকলে মাৰি দিলে? ভবং পুলিচে যেতিয়া এইম লগাব কাৰোবাক, সেইটো গুলি বন্দুকত কেতিয়াও সোমাই নাথাকে, সি ওলাই যাবই লাগিব। ভবং পুলিচৰ দেখোন বেলেগ মোচন। তীখৰ, তই আৰু এতিয়া হাত দাঙি থাকিব নালাগে। ভবং পুলিচ গ'লগে নহয়। কচমছে আপোনালোক নহা হলে কিন্তু ভবং পুলিচে মোক চেটেপে কৰিলেহেঁতেন। এতিয়া তই বাচি গলি নহয়, তোক আমি বচাই দিলো। খালি তোক ঘাঁহনিৰ মাজত বিচাৰি বিচাৰি আমাৰ একেবাৰে আমনি লাগি গলগে দেই। নকবি আৰু, ময়ো যে ঘাঁহনিৰ মাজৰ পৰা কেনেকে বাচি আহিলো মই নিজে গম নাপাওঁ। বৰলে একেবাৰে ফুটি ফুটি মাৰিবলে বিচাৰি ফুৰিছিলে। হ'ব দে, এতিয়া আহি গলি নহয়, এতিয়া আৰু চিন্তা নাই। বাচি গলো যেতিয়া এতিয়া পাৰ্টি এটা খাব পাৰি আৰু। পকেটত লাল পইচা নাই, তোক বিচাৰি থাকোতে এইকেইদিন একো এটা কাম কৰিবই পৰা নাই নহয় আমি। বলক কিবা এটা কৰিম নহয়। এইটো তাৰ দেখোন বহুত শক্তি আছে। বডি বিল্ডাৰ এইকেইটা ইমান পেটোৱা মানুহটোক হৰুৱাই দিলে। তহঁতৰ পকৰে হাৱা ওলাই গল নেকি? আমাকে হৰুৱাব নোৱাৰিলি? গেছ হৈ থাকিলে পকৰে হাৱা ওলাবই আৰু। ভীমতা, আপোনাৰ গাত হাৱাহে সোমাই আছে সঁচাকে। ইমান শকত মানুহটোৱে এই দুটাকে হেৰুৱাব নোৱাৰিলে। প্ৰথম প্ৰাইজটো জিকি পাৰ্টি খামগে বুলি ভাবিছিলো, এইকেইটাই লৈ থলে প্ৰথম প্ৰাইজ। আপুনি দেখোন এদাব ভাত খাই তথাপিও এই দুটা হৰুৱাব নোৱাৰিলে। ভাতটো খাবলৈ থাকি আহিলে আকৌ, সেইকাৰণেহে জিকিব নোৱাৰিলো। মই ভাত এদাব মাৰি আহোঁগে, তাৰপিছত তহঁতৰ লগত আকৌ খেলিব লাগিব। তহঁতক এইবেলি হৰুৱাব লাগিব। 10 কুইণ্টেল ভাত খাই আহিলেও আমাক হৰুৱাব নোৱাৰ তহঁতি। তেতিয়াহ'লে ভাতটো মাৰি আহোঁগে মই। বলকচোন বাৰু। আৰু কোনোবা আছে নে আমাৰ লগত চেলেঞ্জ কৰিবলে? কোনোবা আহিলে খেলিব পাৰো। এতিয়া আপোনালোক দুটাই লাগি যাওক আৰু টনাটনি। তেতিয়াহ'লে কাৰ বেছি শক্তি আছে চাওঁ, দেখা যাব। আহি যা। বাদাম আমাৰ যে তীখল হেলাই থাকিলে ইমান দুখ লাগিছে, কিমান দুখ লাগিছে মই নিজেই গম পোৱা নাই। সেইকাৰণে আমি দুটা বাজি খাই একেবাৰে চকু পানী উলিয়াই আছো আৰু। তীখলক আমি আৰু জীৱনত কেতিয়াও লগ নাপাওঁ। সি একেবাৰে ঘাঁহনিৰ মাজত হেলাই থাকিলে। সেইকাৰণে মই বাজি খাই চকু পানী উলিয়াইছো। বাদাম বেছিকে চকু পানী নলিয়াবি, কেনেবাকে বানপানী হৈ গলে ঢেল মালুম মৰিব। দেখিছা, এইকেইটাই দিনে পোহৰে আৰম্ভ কৰিলেই। সিহঁতক দেখি মই যে কিমান লাগি যায়গে, কেনেকে যে ইমান খাব পাৰে এইকেইটাই। মই এইকেইটা কাণ্ড চাই থকাতকে যোৱাগে ভাল ইয়াৰ পৰা। আপোনালোক গৈ থাকক, আমি গৈ আছো। আহি থাকিবি তেতিয়া, আমি দুটা গৈয়ে থাকো। বল লগতি। কিহৰ বা দুখ হ'ল ইহঁতৰ দুটাই? চকু পানী উলিয়াইলে বহুত দুখত বহি আছে যে। মৰাহী দাদা, বাদাম দাদা, আপোনালোকৰ আকৌ কি হৈছে? বহুত দুখ হৈছে পাই, সেইকাৰণে একেবাৰে দিনতে মালিহে দিছো আৰু। কিহৰ বা দুখ হৈছে ইমানকে চকু পানী ওলাইছে যে? আমাৰ মলম চেনে হ'ল, অতিকৈ মলম লগা তীখলক আমি হেৰুৱাই পেলালো। সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। তাক আমি আৰু জীৱনত কেতিয়াও লগ নেপাওঁ। সেইকাৰণে আমি বাজি খাই চকু পানী উলিয়াইছো আৰু। মৰাহী দাদা, বাদাম দাদা, চকু পানী উলিয়াবলৈ বাদ দিয়ক আৰু। তীখৰ বাচি আহিলে নহয়, দেখা নাই নেকি এইটো? মাই গড, তীখল আহি গ'ল। বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে, মনটো একেবাৰে আনন্দৰে ভৰি পৰিছে। সেইকাৰণে একেবাৰে চকু পানী ওলাই আহিছে। সেইকাৰণে আমি দুটাই বাজি খাই চকু পানী উলিয়াইছো আৰু। এই দুটাই মানে আজি চকু পানী উলিয়াইহে থাকিব। আপোনালোকে চকু পানী উলিয়াই থাকক, আমি গৈহে থাকো দেই।
আৰু অকমান দেৰি হেতৰ ওচৰত থাকিলে পগলা কৈ দিব ঐ এই দুটাই বাদাম শিখৰে আমাক আকৌ এৰি থৈ গুচি গ'লগে বহুত দুখ লাগিছে তেতিয়াহ'লে বাটলি খাই খাই চকু পানী উলিয়াই থাকোঁ গুড কুৱেশ্যন বাদাম গুড কুৱেশ্যন মালেহে বেয়া তেতিয়া বঢ়িয়া খেলিছে মজা খেলিছে প্ৰথম প্ৰাইজ পাই যাব নহয় যোন জিকে প্ৰথম প্ৰাইজ জিকিলে 10,000 টকা দিব লাগিব আইও আমাৰ খেলখন 5,000 টকীয়া খেলহে 10,000 টকীয়া খেল নহয় প্ৰথম প্ৰাইজ জিকিলে 5,000 দিম আৰু এই কমিটি মানুহ আমি দুটা জজা হয় নে নহয় হয় তেতিয়াহ'লে এটাক যোনটো দিয় সেইটোকে দুইটাকে দিব লাগিব কাৰণ আমি জজা সমানে দিব লাগিব 5,000 10,000 টকা দিব লাগিব তহঁতি আইও এই দুটাক যোগদান কৰাই ভুলহে কৰিলো নেকি বাৰু জোৰ লগা বিহৰ গতি তোক মই এতিয়াই হৰুৱাই আছো প্ৰথম প্ৰাইজ লৈ আছো মই মকিলে ক'ব লাগিছ তই জোৰ লগা প্ৰথমতে তই লগা ঐ হেনচম আমাৰ পইচা বাচি যাব এতিয়া সিহঁতক আমি পইচা দিব নালাগে আৰু কেনেকে হেতি দুটা জজা দুইটাৰে সমান শক্তি আছে দুইফালে সমানে টানি থাকিব এটাও নিজিকে ঐ তেতিয়াহ'লে লগা দুইটাই সমানে জোৰ লগা ঐ এখন গৰু বজাম নেকি গৰু মাত ওলাইছে যে গৰু মাত নহয় এইকেইটা আমাৰ মাত তহঁতি দুটা মানে গৰুহে তহঁতি কাক গৰু বুলি ক'বলৈ আহিছ তহঁতিহে গৰু মাত উলিয়াইছ সেইকাৰণেহে কৈছো তহঁতক বিহৰ গুটি হেঁতৰ দুটাক বজাইহে দিম নেকি আৰে কাজিয়া নকৰিব দম আছে যদি ৰচি টনাটনি খেলক আৰু জিকি যাওক 5,000 টকা সঁচাকে দিবি নেকি 5,000 টকা দিব আহি যা তেতিয়াহ'লে আমাৰ লগত ৰচি টনাটনি খেলিবলৈ চাই থাক তেতিয়াহ'লে তহঁতি কি দেখাবি ঐ তহঁতক আমি কেনেকে হৰুৱাই আছো সেইটো চাবি আকৌ আহচোন বাৰু তেতিয়াহ'লে চাওক আৰু কিমান জোৰ আছে তেতিয়াহ'লে 1 2 3 গো কি হ'ল হিলাবকে পোৱা নাই যে শুকান জোৰ লগা কচুগুটি জোৰ লগা সিহঁতক হৰুৱাই ফাৰ্ষ্ট প্ৰাইজটো লৈ যাওঁগে আৰু নোৱাৰি পাই এইকেইটা টকলাৰ লগত বহুত জোৰ আছে দে আমাৰ প্ৰথম প্ৰাইজ আৰে দিয়াচোন নহয় কেলে চিন্তা কৰিছে আৰে কিয়া হৈ গেয়া দুটা যে লেংখাই পৰি আছে তহঁতৰ বুঢ়া দুটাক আমি হৰুৱাই দিলো ৰচি টনা খেলত এই দুটাৰ বেলেগ জোৰ আছে দুটাকে একেবাৰে পেলাই দিলে ভাইটি জইন কৰিবা নেকি 5,000 টকা প্ৰথম পুৰস্কাৰ খেলিম 5,000 টকা লৈ আজি পাৰ্টি কৰিমগে আমিহে নোৱাৰিলো জিকিবলৈ তহঁতি পাৰিবি জানো তীখৰ ছুপাৰ হিৰো আছে নহয় অকলেই জিকাই দিবহি তেতিয়াহ'লে ৰচি লগাইহে দিয়ক আৰু খেলিবলৈ সাজুৱে হৈ গলো বুঢ়া দুটাক হৰুৱালো নহয় তহঁতৰ তিনিটাকো একেলগতে হৰুৱাম আহি যা সিহঁতি দুটাই নেখেলে নহয় মই অকলেহে খেলিম অকলে খেলিবি তেতিয়াহ'লেতো তোক আমি এখন হাতেই হৰুৱাম চাওঁচোন বাৰু দেখা যাব তেতিয়াহ'লে খেল ষ্টাৰ্ট হৈ যাওক আৰু পাৰ্টনাৰ এইটো দেখোন বৰ এচাত হৈ গ'ল ইয়াক এতিয়া কেনেকে হৰুৱাবি কি হৈছে হাগা পাতা ওলাই গৈছে নেকি তহঁতৰ ইমান জোৰ লগাইছো হিলাবকে পৰা নাই যে তাকেতো 5,000 টকা লৈহে যাবগে চাগে জিকি পেলাই আমাৰ হাতৰ পৰা জিকিব লাগিব 5,000টো জিকি আমি পাৰ্টি খাম আকৌ তহঁতি অকমান ফুৰিয়াগে যা আমি আকৌ কলে ফুৰিবলৈ যাম গম পাবি নহয় কচুগুটি এইটো পোৱালিৰ গাত ইমান জোৰ ক'ৰ পৰা আহিলে আমাৰ দুইটাকে যে উৰাই পঠিয়ালে তাকে এইটো কিহৰ গুটি আমাৰ নিচিনা ইমান শক্তিশালী বডি বিল্ডাৰৰ মানুহক উৰাই পঠিওৱাটো ধেমালি কথা নেকি কিমান জোৰ লাগিব এই কৰবাত কিবা শক্তি পালে গম পাইছ নাই সেইকাৰণেহে আমাক উৰাই পঠিয়াব পাৰিছে তাৰ শক্তিখিনি যদি কেনেবাকে কাঢ়িব পাৰো আমি দুটা পুৰা একেবাৰে শক্তিমান বনি যাম তাৰ নিচিনা শক্তিমান পাছত বনিবি প্ৰথমতে আগফালে চা মৰি তই কচুগুটি বাচিলি নাই মই বাৰু যেনে বাচিলো তই বাচি আছ নাই বুকুখন ধাপ মাৰি আছে বাৰু বাচি থকা নিচিনা লাগিছে মোৰ কলিজাখনহে ধাপ মাৰিছে মই মৰি থাকিলো নেকি বাৰু কচুগুটি বুকু আৰু কলিজা একেই বস্তু দে বাৰু তেতিয়াহ'লে বাৰু ভাল বাচি গলো তেতিয়াহ'লে পাৰ্টিটো খোৱাবি আৰু তইও বাচিলি নহয় তইও পাৰ্টি খোৱাবি তোক খোৱাবলে মোৰ ওচৰত পইচা পাতি নাই দেই নিজে খাবলে হবহে তেতিয়াহ'লে ময়ো তোক নোখোৱাও ময়ো নিজে অকলে কিনি খাম দেখা যাব তোক জিকিলো নে বাৰু মই আকাশলে উৰাই পঠিয়ালা আৰু নিজিকিবানে জিকিলা 5,000 টকা লৈহে যোৱা আৰু বৈ তীখৰ তেতিয়াহ'লে পাৰ্টিটো খাইয়ে পেলামগে বলক ফ্ৰীতে 5,000 টকা ওলাই গ'ল